নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'তে আমি যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যোৱা এছএছসি জিডি পৰীক্ষাৰ কুৱেশ্যনসমূহ এনালাইচিছ কৰিম বন্ধুসকল আগন্তুক যিসকলৰ এছএছসি জিডি পৰীক্ষা আছে তেওঁলোকৰ বাবে এই কুৱেশ্যনসমূহ খুব ইম্পৰ্টেণ্ট হয় তো চাই যাওক ভিডিঅ'টো শেষলৈকে কেনে ধৰণৰ কুৱেশ্যন আহিছিল আপোনালোকে ইয়াৰ পৰা গম পাই যাব ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকে এছএছসি জিডি পৰীক্ষাৰ বাবে ই-বুক পিডিএফ ক্ৰয় কৰিব বিচাৰে তেন্তে কেৱল মাত্ৰ 19 টকাত আপোনালোকে 600কৈ অধিক এমসিকিউ থকা পিডিএফ ই-বুকটো আমাৰ পৰা ক্ৰয় কৰিব পাৰিব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি পিনে আমাৰ পৰা পিডিএফটো লৈ ল'ব পাৰিব তো বলক এতিয়া আমি কুৱেশ্যনসমূহ ডিসকাস কৰো তো প্ৰথম প্ৰশ্নটো হৈছে ৰাজা ৰামমোহন ৰায় ने किस समाज की स्थापना की थी ৰাজা ৰামমোহন ৰায়ে কোনখন সমাজ প্ৰতিষ্ঠা কৰিছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন আছিল ইয়াৰ উত্তৰটো হৈছে ব্ৰহ্ম সমাজ মন ৰাখি থব 1828 চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল তো আপোনালোকৰ চনটো ইম্পৰ্টেন্ট হয় আহিব পাৰে যে ৰাজা ৰামমোহন ৰায়ে কেতিয়া ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল তো 1828 চনত প্ৰতিষ্ঠা কৰিছিল মন ৰাখি থব নেক্সট क्वेश्चनটো এনেকুৱা আহিছিল 31 अक्टूबर को कौन सा दिवस मनाया जाता है 31 अक्टूबर तारिखे কোনটো দিৱস পালন কৰা হয় এই প্ৰশ্নটো আহিছিল ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় একতা দিৱস অৰ্থাৎ জাতীয় ঐক্য দিৱস ৰাষ্ট্ৰীয় একতা দিৱস বুলিও কোৱা হয় তো 31 अक्टूबर तारिखे ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় মন ৰাখি থব পিছৰ প্ৰশ্নটো কি দিছিলে कार्यपालिका व न्यायपालिका का पृथक्करण किस अनुच्छेद में है কোনটো অনুচ্ছেদত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পৃথকীকৰণ আছে কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পৃথকীকৰণ কোনটো অনুচ্ছেদত আছে এই প্ৰশ্নটো আহিছিল বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে অনুচ্ছেদ 50 তো অনুচ্ছেদ 50ত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পৃথকীকৰণৰ কথা উল্লেখ পোৱা যায় নেক্সট চাওক भारत WTO का सदस्य कब बना भारत কেতিয়া বিশ্ব ব্যৱসায় সংস্থাৰ সদস্য হৈছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে তো ইয়াৰ উত্তৰটো আছিল 1 জানুৱাৰী 1995 মন ৰাখি থব 1995 চনৰ 1 জানুৱাৰী তাৰিখে ভাৰত বিশ্ব ব্যৱসায় সংস্থা অৰ্থাৎ WTO ৰ সদস্য হৈছিল তো ইয়াতে আৰু কেইটামান পইণ্ট আপোনালোকে মন ৰাখি থব WTO ৰ সম্পূৰ্ণ ৰূপটো হৈছে ওয়াৰ্ল্ড ট্ৰেড অৰ্গেনাইজেচন অৰ্থাৎ বিশ্ব ব্যৱসায় সংস্থা আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত তো আপোনালোকৰ আহিব পাৰে যে WTO ৰ মুখ্য কাৰ্যালয় ক'ত আছে বা ক'ত অৱস্থিত তো মন ৰাখি থব ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত নেক্সট क्वेश्चनটো চাওক হৰিত ক্ৰান্তি কব আয়া থা হেউজ বিপ্লৱ কেতিয়া আহিছিল তো হেউজ বিপ্লৱৰ ওপৰত প্ৰতিদিনে প্ৰশ্ন দেখা গৈছে এই টপিকটো ইম্পৰ্টেন্ট হয় ভালদৰে চাই যাব তো ইয়াৰে উত্তৰটো হৈছে 1960 চনত হেউজ বিপ্লৱ 1960 চনত আহিছিল তো ভাৰতত হেউজ বিপ্লৱ আৰম্ভ হৈছিল 1960 চনৰ পৰা আৰু 1968 চনত কংগ্ৰেছ নেতা লাল বাহাদুৰ শাস্ত্ৰী নেতৃত্বত আৰম্ভ হৈছিল এই বিপ্লৱ তো এই গুটেকিটা পইণ্ট ইম্পৰ্টেন্ট হয় ভালদৰে মন ৰাখি থব नेक्स्ट तो साहब रंगावती डांस किस राज्य का है रंगावती नृत्य কোন ৰাজ্যৰ লগত জড়িত তো এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ৰংগাৱতী নৃত্যটো কোন ৰাজ্যৰ সৈতে জড়িত ওড়িশা তো ওড়িশা ৰাজ্যৰ সৈতে এই নৃত্যটোৰ জড়িত नेक्स्ट तो साहब 2011 की जनगणना के अनुसार पुरुष साक्षरता दर कितनी थी 2011 চনৰ লোকপিয়ল অনুসৰি পুৰুষৰ সাক্ষৰতা হাৰ কিমান আছিল তো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো 2011 চনৰ লোকপিয়লৰ ওপৰত প্ৰায় প্ৰশ্ন দেখা গৈছে তো ইয়াৰ উত্তৰটো হৈছে 82.14% 2011 চনৰ লোকপিয়লৰ মতে পুৰুষৰ সাক্ষৰতা হাৰ হৈছে 82.14% नेक्स्ट तो साहब कौन सा मौर्य शासक धम्म या धर्म से जुड़ा हुआ था कुंजन मौर्य शासक धम्म अर्थात धर्মৰ লগত জড়িত আছিল ইয়াৰ উত্তৰটো হ'ব অশোক মৌৰ্য শাসক অশোকে কলিঙ্গ যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল তো এটো পইণ্ট ইম্পৰ্টেন্ট হয় মন ৰাখি থব नेक्स्ट तो साहब खेलो इंडिया यूथ गेम्स 2020 में सबसे अधिक पदक किसने जीता था खेलो इंडिया यूथ गेम्स 2020 ত কোনে সৰ্বাধিক পদক লাভ কৰিছে অৰ্থাৎ কোনখন ৰাজ্যই আটাইতকৈ বেছি পদক লাভ কৰিছে এই প্ৰশ্নটো আমাক আহিছিল ইয়াৰ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ মন ৰাখি থব 228টা পদক লাভ কৰি মহাৰাষ্ট্ৰই পদক তালিকাত শীৰ্ষস্থান দখল কৰিছিল नेक्स्ट तो साहब बेवर किसकी इकाई है বিভাৰ কাৰ ইউনিট বিভাৰটো কাৰ ইউনিট আমাক সুধিছে ইয়াৰ উত্তৰটো হ'ব চুম্বকীয় প্ৰবাহ
তো চুম্বকীয় প্ৰবাহৰ একক হৈছে বিভাৰ नेक्स्ट तो চাওক किस भाग में पंचायती राज व्यवस्था शामिल है কোনটো অংশত पंचायती राज व्यवस्था अंतर्भुक्त ইয়াৰ উত্তৰটো হৈছে নৱম ভাগ তো 9 নম্বৰ ভাগত কি আছে पंचायती राज ব্যৱস্থাটোৰ বিষয়ে উল্লেখ আছে মনত ৰাখিব ভালদৰে 1992 চনৰ 73 সংখ্যক সংশোধনীৰ জৰিয়তে সংবিধানত নতুন নৱম খণ্ড সংযোজন কৰা হৈছিল तो ये तो इम्पोर्टेंट है गुटेकिटा मन रखी थब पिछरटो चाওক इनमें से कौन एक टेनिस प्लेयर है तो ऑप्शन 4টাৰ ভিতৰত কোনজন টেনিস খেলুৱৈ হয় সেই প্ৰশ্নটো আহিছিল তো অপচন কিটা আমাৰ ইয়াত দিয়া হোৱা নাই তো ইয়াৰ মন ৰাখি থব লিয়েণ্ডাৰ পেছ তো লিয়েণ্ডাৰ পেছ এগৰাকী কি হয় টেনিস খেলুৱৈ হয় আপোনালোকে ভালদৰে চাই যাব তো স্পৰ্টছৰ পৰা প্ৰায় কিটা প্ৰশ্ন আহিছে তো স্পৰ্টছ সেকশনটো আপোনালোকে ভালদৰে ৰিভাইজ কৰি যাব नेक्स्ट तो চাওক অনুচ্ছেদ 333 किससे संबंधित है 333 নং অনুচ্ছেদটো কিহৰ লগত জড়িত ইয়াৰ উত্তৰটো হৈছে এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰে তো 333 নং অনুচ্ছেদটো কি কৰে এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰে नेक्स्ट तो চাওক साइमन कमीशन के विरोध में किसकी मृत्यु हो गई थी साइमन कमीशনৰ প্ৰতিবাদত কোনে মৃত্যুবৰণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে লালা লাজপত ৰায় তো ইয়াৰ আগৰ ডেটসমূহতো সাইমন কমিশনৰ ওপৰত প্ৰশ্ন আহিছিল তো 24 তাৰিখে এটা প্ৰশ্ন আহিছিল যে সাইমন কমিশনৰ প্ৰতিবাদত কাৰ মৃত্যু হৈছিল তো লালা লাজপত ৰায়ৰ সাইমন কমিশনৰ বিৰুদ্ধে প্ৰতিবাদত মৃত্যু হৈছিল মনত ৰাখিব 1928 চনৰ 31 অক্টোবৰত লালা লাজপত ৰায়ে লাহোৰত সাইমন কমিশনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু সেই সময়ত তেওঁক আৰক্ষীয়ে লাঠিৰ আক্ৰমণ কৰিছিল আৰু এই সময়ছোৱাত মূৰত আঘাত পোৱাৰ বাবে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ কিছুদিন পিছতে মৃত্যু হয় তো এটো ইম্পৰ্টেন্ট পইণ্ট হয় কেতিয়া কৰিছিল সনটো ইম্পৰ্টেন্ট হয় 1928 চনৰ 31 অক্টোবৰ তাৰিখে ভালদৰে আপোনালোকে নোট ডাউন কৰি ল'ব नेक्स्ट तो চাওক 2026 शीतकालीन ओलंपिक खेलों की मेजबानी के लिए किस देश को चुना गया है 2026 চনৰ শীতকালীন অলিম্পিক গেমছ আয়োজন কৰিবলৈ কোনখন দেশক নিৰ্বাচিত কৰা হৈছে তো 2026 চনৰ যেটো শীতকালীন অলিম্পিক গেমছ আছে এটো কোট আয়োজন কৰা হ'ব বা কোনখন দেশক সিলেক্ট কৰা হৈছে তো এটো যাব ইটালীৰ মিলান আৰু কৰ্টিনা ডি আম্পেজ্জো চহৰ তো এই দুইখন চহৰক সিলেক্ট কৰা হৈছে नेक्स्ट तो চাওক कौन सा पदार्थ तीनों अवस्था में पाया जाता है কোনটো পদাৰ্থ তিনিটা অৱস্থাতে পোৱা যায় তো এনেকুৱা এটা কিবা এটা পদাৰ্থ আছে যেটো গুটা জুলি আৰু গেছীয় এই তিনিটা অৱস্থাত পোৱা যায় তো সেই পদাৰ্থটো হৈছে পানী আপোনালোকে সকলোৱে জানে পানী গুটা অৱস্থাতো পোৱা যায় আৰু গুটা অৱস্থাটো বৰফ বুলি কোৱা হয় সাধাৰণ অৱস্থাত জুলি অৱস্থাটো পোৱা যায় আৰু গেছীয় অৱস্থাটো ভাপ হিচাপে পোৱা যায় नेक्स्ट क्वेश्चन तो চাওক जल्लीकट्टू खेल का आयोजन किस त्योहार के उपलक्ष्य में मनाया जाता है কোনটো উৎসৱৰ উপলক্ষে জল্লিকাট্টু খেল পালন কৰা হয় খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰ হৈছে পোংগল উৎসৱ তো জল্লিকাট্টু হৈছে তামিলনাডুৰ গ্ৰাম্য অঞ্চলৰ পৰম্পৰাগত খেল যেটো পোংগল উৎসৱত আয়োজন কৰা হয় আৰু ইয়াত মহজুজ হয় তো মন ৰাখি থব জল্লিকাট্টু উৎসৱত কি পালন কৰা হয় মহজুজ খেলটো অনুষ্ঠিত হয় नेक्स्ट तो চাওক तपन कुमार पटनायक किस नृत्य से संबंधित है तपन कुमार पटनायक কোনটো নৃত্যৰ লগত সম্পৰ্ক আছে মনগল ইয়াৰ উত্তৰটো হৈছে ছাও মন ৰাখি থব তপন কুমাৰ পটনায়ক ছাওৰ বাবে সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল তো ছাও নৃত্যটোৰ বাবে তেওঁ কি কৰিছিল সংগীত নাটক একাডেমি বঁটাটো লাভ কৰিছিল ছাও নৃত্য হৈছে পূবৰ ঝাৰখণ্ড পশ্চিম বংগ উৰিষ্যা আৰু এই কেইখন ৰাজ্যত উৎপত্তি হোৱা ভাৰতীয় পৰম্পৰাগত নৃত্য তো ছাও নৃত্যটো কোন কেইখন ৰাজ্যত পালন কৰা হয় হেতু ইম্পৰ্টেন্ট হ'ব তো এটো যাব ঝাৰখণ্ড পশ্চিম বংগ আৰু উৰিষ্যা ৰাজ্যত नेक्स्ट क्वेश्चन तो চাওক শুঙ্গ বংশ का संस्थापक कौन था শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো এটো ইম্পৰ্টেন্ট হয় আপোনালোকে ৰাজবংশ কেইটা মনত ৰাখি ল'ব তো এটো হৈছে পুষ্যমিত্ৰ শুঙ্গ তো শুঙ্গ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল পুষ্যমিত্ৰ শুঙ্গই नेक्स्ट तो চাওক आइस हॉकी खेल में कितने खिलाड़ी होते हैं आइस हॉकी খেলত কিমানজন খেলুৱৈ থাকে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰ হ'ব 6 অৰ্থাৎ আইস হকি খেলত 6 জন খেলুৱৈয়ে খেলে পিছৰ প্ৰশ্নটো কি হৈছে চাওক খেৰিয়া নৃত্য কিস ৰাজ্য से संबंधित है খেৰিয়া নৃত্য কোন ৰাজ্যৰ অন্তৰ্গত মনগল খেৰিয়া নৃত্যটো হাৰিয়ানা ৰাজ্যৰ অন্তৰ্গত মনত ৰাখি থব नेक्स्ट तो চাওক नीति आयोग के वर्तमान सीईओ कौन है
নীতি আয়োগৰ বৰ্তমান CEO কোন হেতু আমাক সুধিছে তো ইয়াৰ উত্তৰটো হ'ব BVR সুব্ৰমণ্যম বন্ধুসকল নীতি আয়োগৰ স্থাপনা কেতিয়া হৈছিল হেতু মনত ৰাখিব 2015 চনৰ 1 জানুৱাৰী তাৰিখে তো এটো প্ৰশ্ন আহিব পাৰে যে নীতি আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল 2015 চনৰ 1 জানুৱাৰী তাৰিখে নীতি আয়োগ প্ৰতিষ্ঠা হৈছিল আৰু নীতি আয়োগৰ বৰ্তমান CEO কোন BVR সুব্ৰমণ্যম বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু যিসকলৰ আগন্তুক SSC GD পৰীক্ষা আছে তেওঁলোকলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিব ধন্যবাদ